মুকলি আকাশৰ তলত মুখত মাস্ক নলগোৱাকৈ পৰিয়ালৰ উপস্থিতিত ফাঁচি দিয়া উচিত এই ধৰ্ষণকাৰীসকলক। এনেকুৱা আইন এখন আনিব পাৰিবনে ভাৰতবৰ্ষত? পাৰিব বুলি ভাবেনে? কিন্তু আমি কৈছোঁ নোৱাৰে। কাৰণ যিখন দেশত বৰ্তমান 151 জন সাংসদ বিধায়কৰ ওপৰত আছে নাৰীজনিত গোচৰ, তাৰ ভিতৰত 16 জনৰ বিৰুদ্ধে আছে বলৎকাৰৰ গোচৰ। আচৰিত নহয়নে? এইবাৰ দেশক প্ৰতিনিধিত্ব কৰা 16 জন বিধায়কৰ বিৰুদ্ধে আছে বলৎকাৰৰ গোচৰ আৰু দেশৰ বিভিন্ন ৰাজ্যত মুঠ 135 জন বিধায়কৰ ওপৰত আছে বিভিন্ন ধৰণৰ নাৰী নিৰ্যাতনৰ গোচৰ। গতিকে এওঁলোকৰ পৰা কিবা আশা কৰিব পৰা যায়নে? এওঁলোকে কিবা ন্যায় দিব পাৰে বুলি ভাবিব পাৰেনে? আৰু এই তালিকাৰ শীৰ্ষত আছে পশ্চিমবংগ। এই কেইদিনমান আগত যে ঘটনাটো ঘটি গ'ল, বিভৎস ঘটনাটো চিকিৎসকগৰাকীৰ লগত, পশ্চিমবংগ, তাত 25 গৰাকী বিধায়কৰ বিৰুদ্ধে আছে নাৰীজনিত গোচৰ। আৰু দুটামান কথা মনত কৰি দিওঁ ৰ'ব। এই যে বৰ্ণালীৰে 12 বছৰে এগৰাকী ছোৱালীক ধৰ্ষণ কৰি টেংকিত ভৰাই থৈছিল, মনত আছে নহয় অসমত? অপৰাধীৰ কি হ'ল? অৰ্ণমাই বৰা, আমাৰ মাতৃ অৰ্ণমাই বৰা বুলি যে মুখ্যমন্ত্ৰী চিঞৰি আছিল, মাতৃ অৰ্ণমাই বৰাক ধৰ্ষণ কৰিলে, কি হ'ল? মাতৃ অৰ্ণমাই বৰাক ধৰ্ষণ কৰাই ধৰ্ষণকাৰীসকলে উচ্চতম ন্যায়ালয়ত জামিন নাপালেনে? আনহাতে অসমৰ চিকিৎসক সৰিতা তছনিৱাল, কি হ'ল? তেওঁক ধৰ্ষণ কৰা সেই ধৰ্ষণকাৰী কেইজনতো এতিয়া মুকলি আকাশৰ তলত। বাকী বাদ দিয়ক, দেশত এনেকুৱাও ঘটনা ঘটিছে আপোনালোকৰ সন্মুখত, আমাৰ সন্মুখত। ব্ৰিজভূষণৰ বিৰুদ্ধে কিমান আন্দোলন হ'ল, কিবা ব্যৱস্থা কৰিলেনে? আৰু অলপ আগলৈ যাওক, বিলকিছ বানু গুজৰাটৰ এই গেংৰেপ, কি হ'ল? প্ৰত্যেকেই জানে বিলকিছ বানুক বলৎকাৰ কৰা বলৎকাৰী কেইজনক জেলৰ পৰা কোনে কেনেকৈ গামোচা পিন্ধাইছিল, গামোচা পিন্ধাই উলিয়াই আনিছিল। গতিকে কালি ধিঙত হৈছে, আজি অমুকত হ'ব, কাইলৈ তমুকত হ'ব, হৈয়েই থাকিব। যেতিয়ালৈকে আমাক বলৎকাৰীয়ে প্ৰতিনিধিত্ব কৰিব, যেতিয়ালৈকে আমাক ডাকি অপৰাধীয়ে প্ৰতিনিধিত্ব কৰিব, তেতিয়ালৈকে এই কাৰবাৰবোৰ খুব সহজতে হৈ থাকিব আৰু ইয়াৰ বিৰুদ্ধে কোনো ডাঙৰ বিল, কোনো আইন আনিব নোৱাৰে। আৰু এটা তথ্য দিছোঁ শুনক, এইবাৰ মাননীয় নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰৰ 251 জন আছে দাগী অপৰাধী। আৰু এই 251 জনৰ মাজত কাৰ কিমান আছে মই তথ্যটো আকৌ কৈছোঁ। বিজেপিৰ আছে 94 জন, কংগ্ৰেছৰ আছে 49 জন সাংসদ প্ৰভুসকল, সমাজবাদী পাৰ্টিৰ 21 জন, তৃণমূল কংগ্ৰেছৰ আছে 13 জন, DMKৰ আছে 13 জন, TDPৰ আছে 8 জন আৰু শিৱসেনাৰ আছে 5 জন। এওঁলোকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপৰাধজনিত গোচৰ আছে আৰু এওঁলোক এতিয়া কি আমাৰ প্ৰতিনিধি, দেশৰ প্ৰতিনিধি। আৰু ইয়াৰ ভিতৰত 105 গৰাকী সাংসদ হ'ল পঞ্চমৰ পৰা দ্বাদশ উত্তীৰ্ণ। কিছুমান যদি পঞ্চমলৈকে পঢ়ে, কোনোবা 8লৈকে, কোনোবা 9লৈকে, কোনোবা মেট্ৰিক ফেল, কোনোবা মেক্সিমাম দ্বাদশ। এনেকে চলি আছে আমাৰ দেশৰ ব্যৱস্থা। গতিকে আপুনি মই যিমানেই হাৱৈ বৈ কৰোঁ, আপুনি মই যিমানেই প্ৰতিবাদ কৰোঁ, যিমানেই আস্ফালন কৰোঁ, একো নহয়, একো নহয়, একো নহয়। এই যে আমি আগতে ক'লো, মুকলি আকাশৰ তলত মুখত কাপোৰ নলগোৱাকৈ পৰিয়ালৰ সন্মুখত যেতিয়ালৈকে বলৎকাৰীক ফাঁচি দিয়া নহ'ব, তেতিয়ালৈকে বলৎকাৰীক কণ্ট্ৰল কৰিব নোৱাৰে। বলৎকাৰীক কণ্ট্ৰল কৰাটো অসম্ভৱ, কাৰণ তেওঁলোকৰ ভিতৰত কিবা অদ্ভুত এটা জীৱ থাকে, অদ্ভুত জন্তু এটা থাকে, যাৰ তুলনা পশুৰ লগতে কৰিব নোৱাৰে, কিবা অদ্ভুত। এই কথাবোৰ, এই মনস্তত্ব কোনো মনস্তাত্ত্বিকে বিশ্লেষণ কৰিব নোৱাৰে। আৰু সেইকাৰণে এওঁলোকক চিধা কৰিবৰ কাৰণে মুকলি আকাশৰ তলত ডাইৰেক্ট তাত বাহিৰে গত্যন্তৰ নাই। আৰু যদি কাৰোবাৰ হাত কপে ক'ব আমি যাম, এনেকে প্ৰতিদিনে বিভিন্ন ধৰণৰ ধৰ্ষণ চলি থাকিব আৰু আইনৰ অজুহাত দেখুৱাই আইনৰ প্ৰক্ৰিয়াৰ মাজে সাৰি থাকিব, এনেকুৱাতো হ'ব নোৱাৰে। এনেকুৱা হোৱা উচিত নেকি? তেওঁ যি ধৰ্মেৰে নহওক, যি জাতিৰে নহওক, জাত পাতৰ কথা ইয়াত আনি লাভ নাই, ডাইৰেক্ট তেওঁলোকৰ মৃত্যুদণ্ড দিব লাগে। এই কথাবোৰ যেতিয়ালৈকে নঘটে, এই আইনবোৰ যেতিয়ালৈকে নহয়, আইনবোৰতো প্ৰণয়ন নহয়, আমি আগতে ক'লো কিয় নহয়, নোহোৱাৰ কাৰণ কি, তেতিয়ালৈকে এইবোৰ চলি থাকিব। সমদল, কেণ্ডেল, মমবাতি, হেন তেন জ্বলি থাকিব, নাৰীয়ে পুৰুষক গালি পাৰিব, পুৰুষে নাৰীৰ সমৰ্থনত কিবা কিবি ঢেৰ ক'ব, মুঠতে এনেকৈ চলি থাকিব। আৰু যিসকল দুৰ্ভগীয়া নাৰী, তেওঁলোক এনেকৈ প্ৰতিদিনেই এই ধৰণে নৃশংস আক্ৰমণৰ, নৃশংস ঘটনাৰ সন্মুখীন হৈ থাকিব। এই বলৎকাৰক সমৰ্থন কৰা প্ৰতিগৰাকীয়ে বলৎকাৰী। যদি চৰকাৰে এনেকুৱা এখন আইন আনিব নোৱাৰে, তেতিয়াহ'লে আমি ক'ম তেওঁলোকক বলৎকাৰী। আইনখন আনক, তাৎক্ষণিকভাৱে আনক। আমাৰ আই মাতৃ, এনেই বেটি বচাও, বেটি পঢ়াৰ কথা কৈ লাভ নাই।
এই বেটীৰ কথা মুখত কৈ লাভ নাই। বেটীৰ মৰ্যাদা ৰাখিবৰ কাৰণে, বেটীক নিৰাপত্তা দিবৰ কাৰণে, বেটীসকলক বেটী হিচাপে, মাতৃ হিচাপে গঢ়ি তুলিবৰ কাৰণে এই আইনখন আনক। যদি আপোনালোক অপৰাধী নহয়, যদি আপোনালোকৰ ভিতৰতো তেনেকুৱা এটা মানসিকতা নাই।